কষ্টৰ মূলত হাতীটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল কি ক'ব? হয়, আমি এতিয়া ৰাতিপুৱা 6-7 বজাৰ পৰা আৰম্ভ কৰি এতিয়া আপোনাৰ 11:30 বাজিলে সকলোৰে সহযোগত অৱশেষত হাতীটো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। তাৰ বাবে আমাৰ যি বন বিভাগৰ সকলো কৰ্মচাৰী, আপোনালোকৰ সাংবাদিকসকল আছে, ইয়াত আমাৰ স্থানীয় ৰাইজ আছে আৰু আমাৰ যিমানখিনি কৰ্মচাৰী আছে বা সকলোকে আমি ধন্যবাদ জনাইছোঁ আমাক সহযোগিতা কৰাৰ বাবে এই উদ্ধাৰ অভিযানত। আৰু কিবা কষ্ট পাইছে নেকি হাতীটোৱে? আমি হাতীটো বৰ্তমানটো ইয়াৰ পৰা যি উঠি গৈছে, আমাৰ ভেটেৰিনেৰী অফিচাৰ ইয়াতে উপস্থিত আছিলে আৰু তেওঁ যি আমাৰ ডাইৰেক্ট অবজাৰভেশ্যন বা পৰ্যবেক্ষণ, তেওঁৰ মতে হাতীটো বিশেষ একো অসুবিধাৰ সন্মুখীন হোৱা নাই, যিহেতু সি বহুত সময় ধৰি ইয়াত আবদ্ধ হৈ আছিলে, গতিকে অকণমান জঠৰ দেখা গৈছে, তাৰ বাহিৰে বেলেগ একো মানে অসুবিধা দেখা পোৱা যায়। বয়স কিমান হ'ব হাতী? বয়স হাতীটো আমাৰ ভেটেৰিনেৰী অফিচাৰে ক'ব পাৰিব, কিন্তু হাতীটো আমি মাইকী হাতী বুলি জানো। JCB চালকজনে যথেষ্ট কষ্ট কৰিছে। হয়, JCB চালকজনে যথেষ্ট কষ্ট কৰিছে আৰু আমাৰ JCBখনো আনি আমাৰ JCBৰ অনাৰ কলিয়াবৰৰে মানে সমাজ সংগঠক কৃষ্ণ মুকুন্দ, তেখেতলৈও ধন্যবাদ দিছোঁ। তেখেতে সময়মতে JCBখন আমি কোৱাৰ লগে লগে দিলে। আজি JCBখন নোহোৱালে আমি উঠাব নোৱাৰিলোহেঁতেন। সকলোৰে সহযোগত আমি গতিকে সকলোকে আমাৰ ফালৰ পৰা, বন বিভাগৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বুঢ়াপাৰা জীপ চাফাৰী সন্থাই বন বিভাগ, আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু নগাঁও টেৰিটৰিয়েল বিভাগ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বুঢ়াপাৰা জীপ চাফাৰী সন্থাৰ ফালৰ পৰা। লগতে আমাৰ যিগৰাকী JCB অ'নাৰ, তেখেতকো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে JCBখন দিয়াৰ কাৰণে এই হাতীজনী আমি উলিয়াবলৈ প্ৰচেষ্টা যি কৰিছিলোঁ সেই সফল হ'ল আৰু লগতে ৰাইজেও যথেষ্টখিনি সহায় সহযোগ কৰিছে। এনেদৰে সকলোৱে মিলি পেলাই আমি যদি প্ৰচেষ্টা কৰোঁ, নিশ্চয় বনৰীয়া জীৱ জন্তু কেতিয়াও বিপদত নপৰে আৰু সকলোৱে অকল ডিপাৰ্টমেণ্টেই সকলো কৰিলে নহয় বা জীপ চাফাৰী কৰিলেও নহয়, সকলো ৰাইজৰ সহায় সহযোগিতা আমাক লাগিব, এইটো আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় কথা। গতিকে মই বুঢ়াপাৰা জীপ চাফাৰী সন্থাৰ পৰা, লগতে মোৰ লগত আমাৰ সম্পাদক আছে, গতিকে কাজিৰঙা নেশ্যনেল পাৰ্কৰ কৰ্তৃপক্ষ, লগতে আমাৰ বুঢ়াপাৰা ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ ডাঙৰীয়া নীলজ্যোতি বৰুৱা ডাঙৰীয়ালৈ আৰু আমাৰ টেৰিটৰিয়েলৰ বিট অফিচাৰ কুলেন্দ্ৰ ভূঞা ডাঙৰীয়া, লগতে তেখেতৰ সহকৰ্মী আৰু আমাৰ ৰেঞ্জ অফিচাৰ সহকৰ্মীলৈ সকলোকে আমাৰ বুঢ়াপাৰা জীপ চাফাৰী সন্থাৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। ৰাতি গম পাইছোঁ 3টা বজাৰ টাইমত বোলে ঘটনা হ'ল, মানে পানী ইয়াত মানুহে কুঁৱাটো পানী খাই থাকে, সেইটো কাৰণে বস্তুটো কুঁৱাটো খান্দিছে। সেইটো কাৰণে ৰাতি আহি তাতে গাঁৱত কিনাৰতে, ঘৰত কিনাৰতে তাতে হাতীটো এক চাইডত মানে সোমাই গ'ল, সোমাই যোৱাৰ কাৰণে ওলাব নোৱাৰা। এইটো কুঁৱা খান্দাটো হ'ল মানে আমি চৰকাৰৰ পৰা এটা JM আঁচনিটো দিছে, দিয়া হ'লেও মানে ৰাইজে পানী খাব পোৱা নাই, সেইটো কাৰণে মানুহে কুঁৱাই খান্দিছে। অকল হাতী বুলি হয়, যদি এইটো কুঁৱা যদি হয়, এতিয়াতো আমি গৰু ছাগলী বা ল'ৰা ছোৱালী এটা ভয় আছে অ'পেনটো, সেইটো কাৰণে মানে এই যদি চৰকাৰৰ যদি এই পানী আঁচনি যদি ঘৰে ঘৰে যদি পানী যদি খাব পায়, নহ'লে এইটো বস্তুটো এই ঘটনাটো নহ'লে হয় বস্তু। সেইটো কাৰণে আমি চৰকাৰৰ অনুৰোধ, এইকেইটা যদি কুঁৱা চুঙা সেইকেইটা বন্ধ কৰি থৈ দিয়ক বা টুপি দিয়ক, তাৰপিছত আমাক খাবৰ কাৰণে ভাল পানী খাদ্য খাবৰ কাৰণে আমাক চৰকাৰৰ পৰা আঁচনি দিলে আমি সুখী হ'ম।
হাতী পোৱালিটো ওলোৱাৰ সম্ভাৱনা আছেনে আপোনালোকৰ? হাতী ওলাই যাব। হাতী আৰু ন ৰাতি 2-3 বজাত তোমাৰ ঘটনা হৈছে। এটা ঘটনা হৈছে আৰু বেছি এতিয়াতো 5-6 ঘণ্টামান হৈছে। সেইটো কাৰণে অলপ খান্দি দিলে ওলাই যাব। সেইটো আগ চাইডত ওলাইছে, পিছ চাইডত ভৰি এটা মানে সোমাই গ'ল, ওলাব নোৱাৰো। বস্তুটো অলপ শুনাক সৰু কাৰণে বস্তুটো মানে লৰচৰ কৰিব পৰা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।